ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ৭৫তম জন্মদিৱস উপলক্ষে আৱিষ্কাৰ এয়াৰ লেবেল কপাৰেটিভ ছ'চাইটি লিমিটেডৰ অন্তৰ্গত জয়গুৰু আত্মসহায়ক গোটৰ সদস্যসকলে এখন চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰে। তেজপুৰৰ পল্টন পুখুৰীত অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাখনত স্থানীয় বিধায়ক পৃথ্বীৰাজ ৰাভাৰ লগতে গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। ল'ৰা-ছোৱালীৰ পৰা ধৰি সকলোৱে এটা খুব সুন্দৰ অনুভূতি আছে আৰু আমাৰ মাজত যিটো এৰিয়া লেভেল ফেডাৰেশ্যন সেইটোৰ নাম হৈছে আৱিষ্কাৰ এৰিয়া লেভেল ফেডাৰেশ্যন কোঅপাৰেটিভ ছ'চাইটি। তাৰমানে আমাৰ ৱাৰ্ড নম্বৰ 14ত থকা সকলো আত্মসহায়ক গোটৰ যিটো সমূহ সেইটো সমবায়ত ৰেজিষ্টাৰ হৈ আছে আৰু তেখেতসকলৰ ভিতৰলৈ এটি গোট জয়গুৰু আত্মসহায়ক গোট যিটো আমাৰ এই পুখুৰীৰ চোৱা চিতাৰ কামো কৰি আছে। সেই তেখেতসকলে এইটো এটা সৰু পদক্ষেপ লৈছিল, কিন্তু মই ভাবোঁ যেতিয়া তেখেতসকলে আমাক অফিচত জনাইছিল যে এনেকৈ কৰিম, তো আমি তেতিয়া এটাই কথা সুধিছিলোঁ যে আপোনালোকে যিটো কথা ইতিমধ্যে কৈছে যে কিহৰ ওপৰত বেছ কৰি কৰিব, কিয়নো যিকোনো এটা অনুষ্ঠান কৰিবলৈ দেখিবলৈ খুব ভাল, কিন্তু তাৰ পিছত এটাই বস্তু থাকে, সেইটো হৈছে এটা ডাঙৰ খৰচ। আৰু আমি যিকোনো এটা অনুষ্ঠান কৰিবলৈ যাওঁতে এটা খৰচ কি কৰিব লাগিব সেইটোৱে সকলোৱে চিন্তা কৰোঁ, কিন্তু তেখেতসকলে সেইখিনি চিন্তা কৰা নাছিল। তেখেতসকলে এইটোৱে কৈছিল যে আমি ইতিমধ্যে যিখিনি কাম কৰিছোঁ তাৰ পৰা আমাৰতো উপাৰ্জন হৈছে, তাৰে এটা অংশ আমি এইটো এটা অনুষ্ঠান কৰিবলৈ আগবাঢ়িছোঁ। গতিকে এইটো এটা ভাবিবলগীয়া কথা। আমি যদি আজিৰ দিনটোৰ এই যিটো মানে চিত্ৰাংকন প্ৰতিযোগিতাত দেখিছোঁ সেইটোৰ বেকগ্ৰাউণ্ডত কোনে আছিল, কেইগৰাকীমান একেবাৰে সাধাৰণ মহিলা, আৰু সেই মহিলাসকলক কোনে আগবঢ়াই আনিছে, তেতিয়াহ'লে উভতি গৈ পাবগৈ লাগিব প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ওচৰলৈ, কিয়নো NULM যিটো নেশ্যনেল আৰ্বান লাইভলিহুড মিছন, এই মিছন বা এই আঁচনিখনৰ ৰূপায়ণৰ মূলতে হৈছে প্ৰধানমন্ত্ৰী ডাঙৰীয়া। আৰু তেখেতৰ আঁচনিৰ মূল উদ্দেশ্যই আছিল যে গাঁৱে ভূঞে একেবাৰে বেকৱাৰ্ড অঞ্চলত যিখিনি মহিলা কেৱল মাত্ৰ হেতাখন্তি লৰাই থকা কামতে ব্যস্ত, সেই মহিলাসকলক কেনেকৈ সবলীকৰণ কৰা যায়, আৰু সেই সবলীকৰণ হৈছে নে নাই এয়া আমাৰ মাজত এতিয়া জ্বলন্ত উদাহৰণ আছে। কিয়নো তেখেতসকলে কোনো খৰচৰ কথাও চিন্তা নকৰিলে, তেখেতসকলে অতি সুন্দৰ অনুষ্ঠান আয়োজন কৰিবলৈ তেখেতসকল আগবাঢ়ি আহিল। গতিকে আজি মোৰ কেৱল এটা কথাই বেয়া লাগিছে যে যেতিয়া কোনোবা এটা অনুষ্ঠান বা কোনোবা মানুহ যেতিয়া আগবাঢ়ি আহে কিবা এটা অনুষ্ঠান কৰিবলৈ, আমি সকলোৱে তাত আচলতে সঁহাৰি দিব লাগে, সকলোৱে সহযোগ দিব লাগে। একো নহ'লেও অন্ততঃ নিজৰ উপস্থিতিটোৱে বহুত ডাঙৰ সহযোগ আগবঢ়ায়। গতিকে আজি আৰু যদি আমাৰ মাজত এই ফলাফল ঘোষণা বা বঁটা বিতৰণী অনুষ্ঠানত আৰু আমাৰ মাজত দৰ্শক বা শ্ৰোতা থাকিল হয়, তেতিয়াহ'লে হয়তো আৰু সুন্দৰ এটা পৰিৱেশ হ'লহেঁতেন।